ছাত্ৰ ছাত্ৰীসকল আজি আমি 10 নম্বৰৰ পৰা আৰম্ভ কৰিম যোৱাটো ভিডিঅ'ত আমাৰ 6 7 8 9 লকে কৰিছিলো আজি 10 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিছো 10 নম্বৰ প্ৰশ্নটো চাই লওঁ কি দিছে 10 নম্বৰ প্ৰশ্নটো দিছে যে এ মেন মুভড ইয়াত কি কৈছে 14 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্ট মানে পূব ফালে ফ্ৰম দা পজিশন এ পজিশন এটাৰ পৰা 14 কিলোমিটাৰ টুৱাৰ্ডছ ইষ্টলৈ গৈছে এজন মানুহে 14 কিলোমিটাৰ বাট আনাদাৰ মেন moved 6 kilometer towards west from a position A আৰু একেটা পজিশনৰ পৰা আনজন মানুহে কোলে গৈছে ওয়েষ্টলৈ গৈছে মানে পশ্চিমলৈ গৈছে মানে বিপৰীত ফালে দুইটা গৈছে what is the distance between them এতিয়া আমাৰ প্ৰথমত আমি এটা লাইন বনাই লওঁ আমাৰ নাম্বাৰ লাইন তোমালোকে জানা হেতুই হয় একচুয়ালি হেতুই বুজাব বিচাৰিছো ইয়াত চোৱা তোমালোকৰ এইটো পজিশনটো হল A ঠিক আছে এটো হল পজিশন A আৰু এতিয়া এজন মানুহে কি কৰিছে 14 কিলোমিটাৰছ গৈছে কিমান ইষ্ট আৰু এতিয়া আমি ধৰিলো ডাইৰেকশন এটা দিলও এই ডাইৰেকশন এটা দিলে এটো যদি ইষ্ট হয় এফালে হ'ব ওয়েস্ট হয়নে তেতিয়া হলে ইষ্টৰ ফালে যদি যায় এফালে যাব কিমান কিলোমিটাৰ 14 কিলোমিটাৰ ধৰিলো ইয়ালৈকে গৈছে 14 কিলোমিটাৰ ঠিক আছে আৰু এজন মানুহে কি কৰিছে এই পজিশনৰ পৰা গৈছে ওয়েষ্টলৈ গৈছে তোমাৰ 6 কিলোমিটাৰ হল what is the distance between them এটা ডিসটেন্স টু কিমান হয় ইহঁতৰ এটো আমাৰ লাগে একদম সিম্পল আমি কি কৰিম এই দুটা প্লাস কৰি দিম বুজি পাইছা ইষ্ট বুলি লিখি লোৱা ইষ্ট ইকুৱেল টু 14 কিলোমিটাৰ আৰু এফালে ওয়েষ্ট টু কিমান গৈছে 6 কিলোমিটাৰ এই দুটা ইজিলি তোমালোকে প্লাস কৰি দিয়া therefore total distance to কিমান হ'ব 14 plus 6 20 কিলোমিটাৰ হগল এটো হগল আমাৰ আনসাৰটো কিমান পালো ইয়াত 20 কিলোমিটাৰ ঠিক আছে এতিয়া আমি 11 নম্বৰ প্ৰশ্নটোলৈ যাম এতিয়া আমি আহি গলো 11 নম্বৰ প্ৰশ্নটোলৈ 11 নম্বৰ প্ৰশ্নটো কি কৈছে এবাৰ চাই লোৱা a man has deposited 35 rupees and another man has debt of 40 rupees how much reach first man compared to second man এটা কৈছে এজন মানুহে জমা কৰিছে 35 টকা আৰু এজন মানুহে ঋণত আছে কিমান 40 টকা ডেপ্টত মানে ডেপ্ট লৈছে how much reach first man compared to second man এটা প্ৰথমজন মানুহ সেকেন্ডজন মানুহতকে কিমান ধনী এটো আমাৰ ওলাব লাগে ফাৰ্ষ্টত আমি কি কৰো নাম্বাৰ লাইন এটা ড্ৰ কৰি লওঁ তেতিয়া হলে তোমালোকৰ সহজ হ'ব বস্তুটো ড্ৰ এটা কৰি ললো নাম্বাৰ লাইন এতিয়া আমি এই নাম্বাৰ লাইনটো ফাৰ্ষ্টত ড্ৰ কৰিলো এতিয়া চোৱা আমি জানো যে ৰাইট সাইডে হয় পজিটিভ আৰু লেফট সাইডে হয় নেগেটিভ হয়নে এটো ভালকৈ জানো আমি এই ফাৰ্স্ট মেনটোৰ কাৰণে এতিয়া কি হ'ব 35 টো ধৰিলো ইয়াত আছে হয়নে আৰু ইয়াত হ'ব কি -45 টো ধৰিলো ইয়াত আছে এটা প্ৰথমজন মানুহৰ পৰা সেকেন্ডজন মানুহৰ পৰা প্ৰথমজন মানুহ কিমান ডিসটেন্সটো কিমান তাৰ ইয়াৰ পৰা ইয়ালৈ ডিসটেন্সটো হ'ব তেওঁ কিমান ধনী বুজি পাইছানে এটো কৰিব হলে কি কৰিব লাগিব আমি 45 ৰ পৰা ইয়ালৈ আহোতে কিমান সময় লাগিব 45 ৰ পৰা ইয়ালৈ আহিলে 45 ধৰিলো আৰু ইয়াৰ পৰা 35 ল'ব লাগিব হয় না নহয় ইয়াৰ পৰা ইয়াত আহিব এবাৰ তাৰ পিছত ইয়াৰ পৰা আকৌ 35 লৈ যাব লাগিব সো 45 প্লাস 45 হে আহিছে 40 আছে দে ইয়াত 40 আছে ইয়াত কি আছে 40 আছে দে 40 ওকে এতিয়া আমি কি কৰিব লাগিব সব ভালকে মন দি শুনা মই প্ৰথমত কি কৰিলো ফাৰ্ষ্টত আমি লিখি ললো যে এজন মানুহে 35 টকা ডিপোজিট কৰিছে যেটো প্লাসত হয় এখানে প্লাসৰ ফালে লিখিছো আৰু যেটো এজন মানুহে 40 টকা ধাৰে লৈছে ধাৰত আছে বা ধাৰত লৈছে তেওঁ কি হল -40 এফালে লিখিম এতিয়া কৈছে যে প্ৰথমজন এইজন মানুহৰ পৰা এইজন মানুহতকে কিমান ধনী এতিয়া এই -40 টোৰ পৰা 0 লৈকে যাবলৈ কিমান যাব লাগিব 40 যাব লাগিব +40 যাব লাগিব তাৰ পিছত এই 0 ৰ পৰা আকৌ কিমান যাব লাগিব 35 যাব লাগিব সো আমি কি কৰিম আলটিমেটলি আমি প্লাস কৰিব লাগিব প্লাস মানে কি কৰিম 40 প্লাস 35 কৰিব লাগিব সো কিমান ওলাব আমাৰ 75 ওলাব এইটোই আমাৰ আনসাৰ therefore the first man ₹75 reach then
second man এনেকৈ লিখি দিবা the first man ₹75 rich then second man okay আমাৰ ক্লিয়াৰ হৈছে বুজি পাইছা ভালকৈ ধুনীয়াকৈ আমি এটা 12 নম্বৰলৈ যাম এতিয়া আমি আহি গলো 12 নম্বৰ প্ৰশ্নটোলৈ এবাৰ পঢ়িলোৱা কি কৈছে 12 নম্বৰ প্ৰশ্নটোৱে on a certain Wednesday temperature of Guwahati at 5 am কিমান কৈছে in the morning was 25 degrees Celsius কৈছে যে এদিনা মঙ্গলবাৰে টেম্পাৰেচাৰ আছিল গুৱাহাটীত কিমান 5টা বজাত ৰাতিপুৱা 5টাত 25 degrees Celsius আছিলে but the temperature was increased by 8 degrees Celsius at 2 pm in the afternoon and 10 pm the temperature was decreased by 3 degrees Celsius কি কৈছে যে ৰাতিপুৱা আছিলে 5টাত 25 ডিগ্ৰী সেলসিয়াস পিছত আকৌ দুটাত কি হ'ল 8 ডিগ্ৰী সেলসিয়াস বাঢ়িছে আকৌ কি কৰিছে ৰাতি 3 ডিগ্ৰী কমি গ'ল এতিয়া কি কৈছে অন ওয়েডনেসডে মানে টিউজডে পিছৰ ওয়েডনেসডে কি কৰিছে 12 noon again temperature was increased by 5 degrees Celsius what was the temperature at 12 noon on Wednesday এতিয়া কৈছে ওভাৰঅল কিমান টেম্পাৰেচাৰ হ'ব আমি সোৱা একদম ইজিলি কৰিম এটো আনসাৰটো কৰি লৈছো at 5 am the temperature was 25 degree Celsius ঠিক আছে at কিমান কৈছিলো 2 pm at 2 pm the temperature increased কিমান ডিগ্ৰী সেলসিয়াস কৈছে 8 ডিগ্ৰী সেলসিয়াস ইনক্রিজ হৈছে ঠিক আছে এতিয়া আমি ফাৰ্স্ট এই দুটা হেৰি কৰিলো ফাৰ্স্ট এই দুটা আমি প্লাস কৰিলো therefore total temperature equal to কিমান হ'ব 25 plus 8 কিমান হ'ব 33 degree Celsius ঠিক আছে again এটা কি হ'ব আকৌ সোৱা at 10 pm so at 10 pm কৈছে 10 pm the temperature was decreased by 3 degree Celsius at 10 pm the temperature decrease কিমান 3 degree Celsius এটা আকৌ আমি টোটাল কৰি লওঁ টোটাল কৰি লম therefore total temperature equal to কিমান হ'ব এটো মাইনাস হ'ব মাইনাস হলে কিমান হ'ব 33 বা 3 গল 30 degree Celsius এতিয়া হি গল আমাৰ কথাটো again temperature was increased by 5 degree Celsius কেতিয়া Wednesday আকৌ at 12 noon the temperature increased কিমান বুলি কৈছে 5 degree Celsius এটা টোটালটো লাগে আমাৰ টোটালটো আমি লৈ লম এটা হৈ গল আমাৰ therefore total temperature what was the temperature at 12 noon Wednesday total temperature at 12 noon
12 noon Wednesday বুলি লিখিবা তলত দে Wednesday হৈ গল এটা এটো দুটাক কি কৰিম প্লাস কৰিম প্লাস কৰিলে কি হ'ব 35 ডিগ্ৰী সেলসিয়াস এটো হৈ গল আমাৰ আনসাৰ বুজি পালা একদম ইজি এতিয়া আমি 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 13 নম্বৰ প্ৰশ্নটোলৈ 13 নম্বৰ প্ৰশ্নটো একেবাৰে ইজি কৈছে কি চোৱা Anuradha had deposited 3200 in the bank and next day she had withdrawn 2540 how much money left in the account of Anuradha after withdrawal কৈছে এবাৰ ডিপোজিট কৰিছে 3200 টকা আকৌ 2540 টকা উইথড্ৰ কৰিছে এটা ডিপোজিট কৰিলে প্লাস হ'ব আৰু উইথড্ৰ কৰিলে মাইনাস হ'ব এটো আমি সকলোৱে জানোৱে লিখা Anuradha deposited কিমান টকা 3200 আকৌ লিখা Anuradha withdrawn কিমান কৰিছে 2540 এতিয়া আমাৰ কি লাগে টোটালটো লাগে টোটালটো আমি উলাই দিম therefore the money left in her account কিমান হ'ব মাইনাস কৰি দিয়াচোন ইয়াৰ পৰা মাইনাস কৰিলো 0 পৰা 0 গল 0 0 পৰা 4 নাযায় এটা 1 এটা কেৰি কৰি আনিব লাগিব 10 পৰা 4 গল 6 তাৰ পিছত 1 পৰা 5 নাযায় আকৌ 3 পৰা 1 কেৰি কৰি আনিব লাগিব এটো 2 থাকিব আৰু ইয়াত থাকিব কিমান 11 পৰা 5 গল 660 আমাৰ উলাই গল আনসাৰ এটা কিমান মানি লেফট থাকিব তাৰ একাউন্টত 660 হৈ গল আমাৰ আনসাৰ এতিয়া আজি আমি 13 নম্বৰ লুকে কৰিলো বাকি নেক্সট ভিডিওত মই বাকিখিনি কৰিবলৈ যত্ন কৰিম যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিবা আৰু চেনেলত যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ক্লাস 6 7 8 9 10 ৰ ভিডিওবোৰ পাই থাকিবলৈ ধন্যবাদ